শাওন মাহ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে অতি তাৎপৰ্যপূৰ্ণ আৰু আধ্যাত্মিক মাহ। আৰু মই বৰ্তমান উপস্থিত আছো গুৱাহাটী মহানগৰীৰ গড়চুক পামহিত অৱস্থিত ভীমাশংকৰ দেৱালয়ত। আজি যেহেতু শাওনৰ প্ৰথমটি সোমবাৰ আৰু প্ৰথমটি সোমবাৰত আপোনালোকে দেখা পাইছে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। যেহেতু শাওন মাহত বিশেষকৈ শিৱ দেৱতাৰ পূজা অৰ্চনা কৰা হয় আৰু এই ভীমাশংকৰ যি জ্যোতিৰ্লিং ইয়াত আপোনালোকে দেখা পাইছে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। এক নান্দনিক পৰিৱেশে বিৰাজ কৰা দেখা পোৱা গৈছে ডাকিনী পাহাৰত অৱস্থিত ভীমাশংকৰ যি জ্যোতিৰ্লিং তাত বিভিন্ন প্ৰান্তৰ পৰা আচলতে ভক্তসকল আহি শিৱ বাবাৰ পূজা অৰ্চনাত লিপ্ত হোৱা দেখা পোৱা গৈছে। আপোনালোকে দেখা পাইছে আচলতে এক খুব ধুনীয়া পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান এই ডাকিনী পাহাৰত। মোৰ সহযোগী কমলে আপোনালোকক দেখাই গৈ আছে খুব ধুনীয়া এক পৰিৱেশে বৰ্তমান বিৰাজ কৰা দেখা পাইছে আপোনালোকে। যিহেতু আজি শাওনৰ প্ৰথমটি সোমবাৰ আৰু প্ৰথমটি সোমবাৰত বিভিন্ন প্ৰান্তৰ পৰা এই ভীমাশংকৰ জ্যোতিৰ্লিংগত ভক্তসকল আহি শিৱ বাবাৰ পূজা অৰ্চনাত লিপ্ত হোৱা দেখা পোৱা গৈছে। মোৰ সহযোগী কমলে আপোনালোকক সমগ্ৰ পৰিৱেশ দেখাই গৈ আছে খুব এক নান্দনিক পৰিৱেশে বৰ্তমান বিৰাজ কৰা দেখা পোৱা গৈছে। শিৱ বাবাৰ ওচৰত মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াত বিভিন্ন ভক্তসকল আছে, মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ জনাইছো। ক'ৰ পৰা আহিছে? মদঘৰীয়া। ইমান দূৰৰ পৰা আহিছে ইয়ালৈকে, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, কিন্তু অকণমান মানে বহুত ৰখিবলগীয়া হৈছে। কেইটা বজাত আহিছে? 6টা বজাতে আহিছো। 6টা বজাত আহি এতিয়া দৰ্শন কৰিছে। হৈ গ'ল। কেনেকুৱা অনুভৱ হৈছে? ভাল লাগিছে, বহুত ভাল লাগিছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছো। মই আন কিছুমানৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। এগৰাকী দেও আছে, তেখেতৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। পৰিৱেশটো বৰ্তমান ভালেই আছে। শাওন মাহৰ শিৱৰ বিশেষত্ব কি ক'ব? শাওন মাহত যিহেতু শিৱ ভগৱানক পূজা অৰ্চনা কৰা দেখা পোৱা যায় বিশেষকৈ, সেই বিষয়ে আপুনি কি ক'ব? শাওন মাহত শিৱৰ কাৰণে পবিত্ৰ দিন বুলি কয় শাওন মাহটো। সেইকাৰণে শিৱক তাৰমানে পূজা অৰ্চনা কৰে। আকৌ ভীমাশংকৰ যিটো জ্যোতিৰ্লিং, সেই জ্যোতিৰ্লিংগৰ বিশেষত্বৰ বিষয়ে আপোনাৰ পৰা কিছু ভীমাশংকৰ জ্যোতিৰ বিশেষত্ব মানে ইয়াতে ভীম নামৰ এজন ৰাক্ষসক মহাদেৱে ইয়াতে বধ কৰিছিল তাৰমানে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। মোৰ সহযোগী কমলে আপোনালোকক সমগ্ৰ পৰিৱেশ দেখাই গৈ আছে। যি ভীমাশংকৰ জ্যোতিৰ্লিং তাত আচলতে ভক্তসকলৰ বৰ্তমান সমাগম হোৱা দেখা পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে বাবাৰ পূজা অৰ্চনাত লিপ্ত হোৱা দেখা পোৱা গৈছে। চাকি বন্তি আদিৰ দ্বাৰা আদি জ্বলাই বাবাৰ পূজা অৰ্চনা কৰা দেখা পোৱা গৈছে। মোৰ সহযোগী কমলে আপোনালোকক সমগ্ৰ যি পৰিৱেশ সেয়া দেখাই গৈ আছে। আপোনালোকে দেখা পাইছে এই ভীমাশংকৰ যি জ্যোতিৰ্লিং, দেৱে উল্লেখ কৰা মতে ভীমাসুৰ নামৰ এজন অসুৰক ইয়াত শিৱ দেৱতাই বধ কৰিছিল আৰু বধ কৰাৰ পাছতে এই যি পাহাৰ ডাকিনী পাহাৰত ভীমাশংকৰ নামৰ এই জ্যোতিৰ্লিং স্থাপিত কৰা হয়। আপোনালোকে দেখা পাইছে আচলতে খুব ধুনীয়া এক পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে। এয়া মূল যি শিৱ বাবাৰ জ্যোতিৰ্লিং সেয়া আপোনালোকক দেখাই গৈ আছো। খুব ধুনীয়া পৰিৱেশে বিৰাজ কৰা দেখা পাইছে। আপোনালোকে চাইছে খুব নান্দনিক পৰিৱেশে আচলতে বিৰাজ কৰিছে সমগ্ৰ ডাকিনী পাহাৰত। মোৰ সহযোগী কমলে আপোনালোকক দেখাই গৈ আছে। চাওক কি ধুনীয়া পৰিৱেশে বিৰাজ কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল সমান্তৰালভাৱে শাৰী পাতি আহি
যি বাবাৰ পূজা অৰ্চনা কৰিছে খুব ধুনীয়া আচলতে পৰিৱেশে বিৰাজ কৰিছে খুব সুন্দৰকৈ প্ৰতিজন ভক্তই শাৰী পাতি বাবাৰ পূজা অৰ্চনাত লিপ্ত হোৱা দেখা পোৱা গৈছে আপোনালোকে দেখা পাইছে আপোনালোকে খুব ধুনীয়া আচলতে পৰিৱেশে বিৰাজ কৰা দেখা পাইছো আপোনালোকে আজি যিহেতু শাওন মাহৰ প্ৰথমটি সোমবাৰ আৰু প্ৰথমটি সোমবাৰত বিভিন্ন প্ৰান্তৰ পৰা এই ভীমাশংকৰ জ্যোতিৰ্লিংগত ভক্তসকল অহা দেখা পোৱা গৈছে যেহেতু ভাৰতত 12টা জ্যোতিৰ্লিংগ আছে আৰু সেই জ্যোতিৰ্লিংগৰ মাজতে এটা এই ভীমাশংকৰ জ্যোতিৰ্লিংগ বুলি একাংশই দাবী কৰা দেখা পোৱা যায় আপোনালোকে দেখা পাইছে বিভিন্ন প্ৰান্তৰ পৰা আজি শাওনৰ প্ৰথমটি সোমবাৰত বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহিছে আৰু খুব ধুনীয়াকৈ আচলতে শাৰী পাতি যি শিৱ বাবাৰ মূল জ্যোতিৰ্লিংগ তালৈকে গৈ বাবাৰ পূজা অৰ্চনা কৰা দেখা পাইছো ধূপ চাকি বন্তি আদি জ্বলাই ভক্তসকলে বাবাৰ পূজা অৰ্চনা কৰা দেখা পাইছে আপোনালোকে দেখা পাইছে আপোনালোকে ভক্তসকল আচলতে এই যি ডাকিনী পাহাৰ সেই ডাকিনী পাহাৰত ভক্তসকলৰ আচলতে ভিৰ হোৱা দেখা পোৱা গৈছে আৰু খুব ধুনীয়া এক পৰিৱেশে বৰ্তমান বিৰাজ কৰা পৰিলক্ষিত হৈছে সমগ্ৰ ডাকিনী পাহাৰত খুব ধুনীয়া এক পৰিৱেশে বৰ্তমান বিৰাজ কৰা দেখা পাইছো আমি আৰু সহযোগী কমলে আপোনালোকক পোনপটীয়াকৈ দেখাই গৈ আছে যি পৰিৱেশ ইয়াত বিৰাজ কৰিছে আপোনালোকে সমান্তৰালভাৱে আপোনালোকক আমি দৃশ্য দেখাই গৈ আছো খুব ধুনীয়া আচলতে পৰিৱেশে বিৰাজ কৰিছে ভাৰতৰ যিহেতু 12টা জ্যোতিৰ্লিংগ আছে আৰু সেই জ্যোতিৰ্লিংগৰ মাজতে এই ভীমাশংকৰ জ্যোতিৰ্লিংগ এটা বুলি একাংশই দাবী কৰা পৰিলক্ষিত হয় আজি যেহেতু শাওনৰ প্ৰথমটি সোমবাৰ আৰু প্ৰথমটি সোমবাৰত এই ভীমাশংকৰ যি জ্যোতিৰ্লিংগ সেই জ্যোতিৰ্লিংগত বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি ভিৰ কৰা পৰিলক্ষিত হৈছে বাবাৰ পূজা অৰ্চনাত লিপ্ত হোৱা দেখা পোৱা গৈছে মোৰ সহযোগী কমলে আপোনালোকক পৰিৱেশ দেখাই গৈ আছে চাওক খুব ধুনীয়াকৈ আচলতে শাৰী পাতি ভক্তসকল বাবাৰ যি মূল জ্যোতিৰ্লিংগ তাত গৈছে তাত পূজা অৰ্চনা কৰিছে মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম নমস্কাৰ নমস্কাৰ ক'ৰ পৰা আহিছে গৰচুক কেনেকুৱা লাগিছে ভালে লাগিছে আজি যেহেতু শাওনৰ প্ৰথমটি সোমবাৰ আৰু প্ৰথমটি সোমবাৰতে আপুনি ভীমাশংকৰ জ্যোতিৰ্লিংগত আহিছে কি বিচাৰি আহিছে বাবাৰ পৰা কেৰিয়াৰৰ কাৰণে ফেমিলিৰ কাৰণে হয়। ভাল হওক বুলি শাওন মাহত আমি দেখা পাওঁ শিৱ বিশেষকৈ পূজা অৰ্চনা কৰা হয় কিয় কৰিছে আপুনি শাওন তেওঁৰ জন্ম হয় শাওণ মাহতে সেইকাৰণে হয় ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আন কিছুমানৰ লগতো পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ নমস্কাৰ জনাইছোঁ নমস্কাৰ ক'ৰ পৰা আহিছে মিৰ্জাৰ পৰা আহিছোঁ আপোনাৰ নাম উৰ্মি কুমাৰী দাস আজি শাওনৰ প্ৰথমটি সোমবাৰ আৰু প্ৰথমটি সোমবাৰত ভীমাশংকৰ জ্যোতিৰ্লিংগলৈকে আহিছে কেনেকুৱা হয়। অনুভৱ হৈছে আৰু বাবাৰ পৰা কি বিচাৰি আহিছে বাবাৰ পৰাতো আশীৰ্বাদ বিচাৰি আহিছোঁ বহুখিনি আশীৰ্বাদ বিচাৰি আহিছোঁ কিবা ফল পাওঁ আৰু আজি প্ৰথম আহিছোঁ আমি ইয়াতে ভালে লাগিছে আহি কষ্ট হ'লেও আৰু এইখিনি গ'লে ভাল লাগিব আৰু দৰ্শন কৰিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে দেখা পাইছে আচলতে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল বাবাৰ ওচৰত আচলতে মনৰ নিজ মনৰ কামনা লৈ বাবাৰ ওচৰত আহিছে বাবাৰ আশীষ বিচাৰিছে দাদা কিছুমান আছে তেওঁলোকৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম নমস্কাৰ नमस्कार हिंदी में बताइए प्लीज कहाँ से आए हैं मैं यूपी हरदोई इतनी दूर से आए हैं बाबा के पास क्या चाहते हैं बस दर्शन करना बस चाहते कृपा हैं बनी रहे बाबा महाकाल की बाबा और सब- हमारे चाहने से नहीं वो जो देंगे वही सब उसी में खुश हैं जी धन्यवाद जी धन्यवाद थैंक यू দেখা পাইছে আচলতে ভক্তসকল বিভিন্ন প্ৰান্তৰ পৰা আহি শাৰী পাতি বাইদেউ নমস্কাৰ গ্ৰহণ কৰে নমস্কাৰ 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 জনাইছোঁ প্ৰথমতে থেংক ইউ ক'ৰ পৰা
পৰা আহিছে? মই জুৰোডৰ পৰা আহিছোঁ। আপোনাৰ নাম? মুনুমা। কেনেকুৱা লাগিছে সমগ্ৰ পৰিৱেশ? কেনেকুৱা মানে কি বুজাম আৰু দেখিছে ন অৱস্থা মানে এই যে লাইনৰ এইটো যে কৰিছে এইটো মানে মোৰ মতে চিষ্টেমটো ঠিক নহ'ল মানে ইমান লেণ্ডি হৈ গৈছে প্ৰচেছটো মানুহবিলাকে বহুত বেছি কষ্ট পাইছে দুটা লাইন যদি কৰি দিলে হয় মানুহবিলাকে গৈ গৈ মানে সোনকালে হৈ গ'ল হয় মোৰ মতেৰে দেই মই তেনেকৈ ভাবিছোঁ আৰু কথাটো মই প্ৰথমবাৰ আহিছোঁ প্ৰথমবাৰ আহিছোঁ এনেইতো ভালেই লাগিছে ভক্তৰ ভিৰ দেখি বেয়া লগা নাই কিন্তু সেয়া আৰু গৰমৰ কষ্টটো ফিল কৰিছোঁ আৰু সেইকাৰণে আহিছোঁ সেইটোৱে সকলোৰে মংগল হওক চবৰে ভালৰ কাৰণে প্ৰাৰ্থনা কৰিম সেইটোৱে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে দেখা পাইছে বিভিন্ন প্ৰান্তৰ পৰা আচলতে আহিছে বাইদেউ নমস্কাৰ জনাইছোঁ নমস্কাৰ নমস্কাৰ ক'ৰ পৰা আহিছে আমি বৰবাৰীৰ পৰা আহিছোঁ আপোনাৰ নামটো অনুপমা পাৱে হয় আজি প্ৰথমবাৰ আহিছে ভীমাশংকৰ জ্যোতিৰ্লিংগ এনেই শাওণ মাহত এইবাৰে প্ৰথম আহিছোঁ হয়। নহ'লে এনেই আগতে অন্য টাইমত আহোঁ ইমান ভিৰ নহয় আজি মানে সাংঘাতিক ভিৰ হৈছে গা চা বেয়া লাগি গৈছে কেনেকুৱা এনেকুৱা অনুভৱ অনুভৱটো শাওনৰ প্ৰথমটি সোমবাৰত আপুনি ভীমাশংকৰ জ্যোতিৰ্লিংগলৈকে আহিছে বাবাৰ পৰা কি বিচাৰিছে বাবাই যেন পৃথিৱীখন সকলোকে শান্তিৰে নিৰাপদে ৰাখক সঁচাকৈ কৈছোঁ অন্তৰৰ পৰা দেশখন বহুত বেয়া হৈ গৈছে পৃথিৱীখন বহুত বেয়া হৈ গৈছে মানুহৰ শান্তি নাইকিয়া হৈছে সেইকাৰণে ভগৱানে যেন সকলোকে ভালে ৰাখক অন্যায় অত্যাচাৰবোৰ ধৰ্ষণবোৰ বহুত হৈছে মানুহৰ ঘৰে ঘৰে অশান্তি হৈ গৈছে ল'ৰা ছোৱালীক লৈ বা যিকোনো মানে পৰিৱেশটো বহুত বেয়া হৈছে আমি ভাবোঁ সঁচাকৈ ভগৱানে সকলোকে সুমতি দিয়ক পৃথিৱীখন অকণমান ভালকৈ সকলোৱে শান্তিৰে থাকিব পাৰক যে জীয়াই আছোঁ বুলি মানুহে মানুহৰ দৰে জীয়াই থাকিব পাৰক সমাজখন এতিয়া বহুত বেয়া হৈছে অকল নিজৰ ঘৰৰ কথা নহয় বাহিৰৰ বহুত দেখিছোঁ পৰিৱেশ ভগৱানে যেন সকলোকে সুমতি দিয়ক সকলোকে শান্তিৰে নিৰাপদে ৰাখক এইটোৱে সঁচাকৈয়ে কামনা কৰোঁ বাবা ভোলানাথে যেন সকলোকে নিৰাপদে ৰাখক আৰু কলি যুগ ন বহুত অন্যায় হৈছে বহুত বেয়া বেয়া পৰিৱেশ দেখিছোঁ মানে শুনিছোঁ কেতিয়াবা বহুত দুখ লাগি যায় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এয়া দেখা পাইছে আচলতে কেৱল নিজৰ নহয় আচলতে সমাজখনৰ কাৰণে আশীষ বিচাৰি বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে নমস্কাৰ ইয়াতে কেনেকুৱা পৰিৱেশ পাইছা ইয়াতে যিহেতু ইয়াতে থকা শাওণ মাহৰ আজি প্ৰথমটি সোমবাৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে কেনেকুৱা অনুভৱ কৰিছা গৰম বাবাৰ পৰা কি বিচাৰিছা আশীৰ্বাদ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ দেখা পাইছে আপোনালোকে মোৰ সহযোগী কমলে আপোনালোকক দেখাই গৈ আছে বিভিন্ন প্ৰান্তৰ পৰা আচলতে ভক্তসকল কেৱল নিজৰে নহয় সমাজখনৰ কল্যাণৰ বাবে আশীষ বিচাৰি বাবাৰ ওচৰত অহা দেখা পোৱা গৈছে যিহেতু ভাৰতত 12টা জ্যোতিৰ্লিংগ আছে আৰু 12টা জ্যোতিৰ্লিংগৰ মাজতে এই ভীমাশংকৰ যি জ্যোতিৰ্লিংগ সেই জ্যোতিৰ্লিংগক এখন বুলি একাংশই দাবী জনোৱা পৰিলক্ষিত হয় আৰু আজি শাওনৰ প্ৰথমটি সোমবাৰত মই এই ভীমাশংকৰ জ্যোতিৰ্লিংগত আছোঁ আৰু আপোনালোকক সবিশেষ পৰিৱেশ দেখাই গৈ আছোঁ নমস্কাৰ নমস্কাৰ ক'ৰ পৰা আহিছে এই খানাপাৰাৰ পৰা আহিছোঁ আপোনাৰ নামটো শ্ৰীনা দাস কেনেকুৱা অনুভৱ হৈছে অনুভৱটো ভালেই কিন্তু এইবাৰ অলপ অনুভৱটো মানে বেলেগ দেখিছোঁ আগৰবাৰতকৈ বেলেগ তাৰমানে আগতে লাইনটোৱে দিছিল না এইবাৰ তাৰমানে এক ঠাইতে তাৰমানে 21 পাক কৰি দিছে তাৰমানে সৰু বাচ্ছা চাচ্ছা নহ'লে বহুত অসুবিধা হৈছে তাৰমানে এইবাৰ সেই বাকীটো আমি আহিয়ে থাকোঁ ভালে লাগে আজি শাওনৰ প্ৰথমটি প্ৰথম আমাৰ হিচাপে প্ৰথম হেৰি হিচাপে দ্বিতীয় সোমবাৰে হয় শাওনৰ প্ৰথমটি সোমবাৰত বাবাৰ ভীমাশংকৰ জ্যোতিৰ্লিংগলৈকে আহিছে বাবাৰ পৰা কি বিচাৰিছে বেলবাৰ পৰা মই ল'ৰা ছোৱালীৰ ভাল এই দেশৰো ভাল হ'ব লাগে দেই অকল যে মোৰ কাৰণে ভাল নহয় চবৰে ভাল হ'ব লাগে দেশখনে ভাল হ'ব লাগে ইমান যুদ্ধ হৈ আছে সেইবিলাক ভাল হ'ব লাগে সেই বিচাৰি আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ নমস্কাৰ ক'ৰ পৰা আহিছে বেলতলা আপোনাৰ নামটো জুনু দাস কেনেকুৱা লাগিছে সমগ্ৰ পৰিৱেশ সমগ্ৰ পৰিৱেশ ভালে লাগিছে কিন্তু গৰম দিছে প্ৰচণ্ড প্ৰথমবাৰ আহিছে ভীমাশংকৰলৈকে 4বাৰ আহিলোঁ হয় শাওনৰ আজি প্ৰথমটি সোমবাৰত ভীমাশংকৰ জ্যোতিৰ্লিংগলৈকে আহিছে বাবাৰ পৰা কি বিচাৰিছে এই পুৰা হেৰিখনৰ কাৰণে শান্তি লাগে আৰু পৃথিৱীৰ কাৰণে সেইটোৱে ইমান যে হেৰি হৈ আছে যুদ্ধ সেইবিলাক যাতে শান্তি থাকে চবৰে সেইটোৱে লাগে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এগৰাকী আইতা আছে তেখেতৰ লগতো কিছু কথা পাতিবলৈ চেষ্টা কৰিম থেংক ইউ
নমস্কাৰ, আপোনাৰ নামটো? মোৰ নাম মাধৱী দাস। ক'ৰ পৰা আহিছে? লংকেশ্বৰ কৈলাশপুৰৰ পৰা আহিছোঁ। ইমান দূৰৰ পৰা এই বাবাৰ কাষ চাপিছে চাপিছোঁ। কেনেকুৱা অনুভৱ হৈছে? আহোঁতে বহুত ভালেই লাগিল, মানে বহুত ভাল লাগিছে। ভিতৰত যে এনেকুৱা পাক ঘূৰিব লাগিব সেইটো জনা নাছিলোঁ। এতিয়া মাথা ঘূৰাই চবে এনেকৈ তেনেকৈ বহি আছে আৰু তেওঁৰ গুৰ পোৱাই নাই যে কি বা হয় সেইটো নাজানো আৰু ভাল ভাবিয়ে আহিছোঁ, দেশৰ কামনাৰ কাৰণে আহিছোঁ। ৰাইজৰ ভাল হওক সেইটোৱে আৰু সকলোৰে ভাল হওক সেইটোৱে ভাবিয়ে আহিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে দেখা পাইছে প্ৰচণ্ড গৰমৰ মাজতো বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি বাবাৰ কাষ চাপিছে আৰু বাবাৰ ওচৰত কেৱল নিজৰে নহয় সমগ্ৰ দেশখনৰ বাবে আশীষ বিচৰা দেখা পোৱা গৈছে। মোৰ সহযোগী কমলে আপোনালোকক দেখাই গৈছে। চাওক ভক্তসকলে কি ধুনীয়াকৈ আচলতে শাৰী পাতি এজনকৈ শাৰী পাতি বাবাৰ যি মূল জ্যোতিৰ্লিং সেয়ালৈকে যোৱা দেখা পোৱা গৈছে। এতিয়া দেখা পাইছে চাকি বন্তি জ্বলাই বাবাৰ ওচৰত নিজ নিজ মনৰ যি কামনা সেয়া কৰা দেখা পোৱা গৈছে। চব খুব ধুনীয়া আচলতে পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে। মোৰ সহযোগী কমলে আপোনালোকক দেখাই গৈ আছে খুব এক নান্দনিক পৰিৱেশে বৰ্তমান বিৰাজ কৰা দেখা পাইছে আপোনালোকে এই ডাকিনী পাহাৰত। যিহেতু ভাৰতৰ 12টা জ্যোতিৰ্লিংগৰ মাজতে এইখন আন যি দ্বাদশ জ্যোতিৰ্লিং সেয়া বুলি একাংশই দাবী কৰা পৰিলক্ষিত হয়। চাওক ভক্তসকলে চাকি বন্তি আদি জ্বলাই বাবাৰ ওচৰত প্ৰাৰ্থনা কৰা দেখা পোৱা গৈছে। খুব ধুনীয়া এক পৰিৱেশে আচলতে বিৰাজ কৰিছে, এক ভক্তিমূলক পৰিৱেশে বৰ্তমান বিৰাজ কৰা দেখা পোৱা গৈছে এই ডাকিনী পৰ্বতত। আপোনালোকক সমগ্ৰ পৰিৱেশ আমি দেখাই গৈ আছোঁ। মোৰ সহযোগী কমলে আপোনালোকক সমগ্ৰ পৰিৱেশ দেখাই গৈ আছে। খুব সুন্দৰ এক পৰিৱেশে বৰ্তমান বিৰাজ কৰা পৰিলক্ষিত হৈছে ভীমাশংকৰ জ্যোতিৰ্লিংগত। এইটো বিষয় লৈ তাৰ প্ৰথমতে আমাৰ কাৰ্বিখিনি আমাৰ এইবিলাকত বসবাস কৰিছিল। বসবাস কৰাৰ পিছত আমাৰ মানুহখিনি আপোনাৰ এইখিনিত আমাৰ যিটো আমাৰ কাৰ্বিবিলাকে যি শিলপুতে পিণ্ড দিয়ে সেই স্থান আছিল। সেই স্থানতে থাকি আমি ইয়াতে বাবাই আছে বুলি নাজানো। তেখেতক তাৰমানে আমি যেতিয়া পিণ্ড দিয়া হ'ল আমাৰ কাৰ্বি নিয়মতে গাহৰি মুৰ্গী কাটি আমি এই নদীত চাফা কৰোঁ। চাফা কৰাৰ পিছত আমাৰ মানুহখিনি এনেকুৱা দিয়ে এটা মহামাৰী আহিল। সেই মহামাৰী তাৰমানে মানুহখিনি অৱস্থা কাহিল কৰিল। কাহিল কৰাৰ পিছত আমাৰ যিটো আমাৰ গণক আছে সেই গণকে আমাক চোৱা চিতা কৰাৰ পিছত গম পালে যে বাবাৰ স্থানটো ইয়াতে আছে। তেতিয়া এই স্থানটো থাকি তাৰপিছত হ'ল আমাৰ মানুহখিনি চোৱাৰ পিছত কি ধৰণে পূজা কৰে বৈদিক নিয়মতে সেই চোৱা চিতা কৰাৰ পিছত গণকে সেই তিতাৰ পৰাহে আমি এই বৈদিক নিয়মতে এই পূজাটো কৰোঁ। বৰ্তমানলৈ এই নিয়মতে আমি কৰোঁ। এতিয়া ভীমাশংকৰ কেনেকৈ হ'ল আমি এই নৈখন জৰিটো 5টা ধাৰাৰে বৈ আহে। সেইকাৰণে আমাৰ ইয়াৰ মানুহখিনি পামহিৰ মানুহখিনি পঞ্চধাৰা বুলি গোটেই আমাৰ এই অঞ্চলখিনি জানে। 2007 ঋষিকেশৰ পৰা আহি আপোনাৰ 9 দিন শিৱ পুৰাণ পঢ়াৰ পিছত এখেতৰ বৰ্ণনাটো শিৱ পুৰাণত থকাটো গোটেই চাই পঢ়ি 9 দিন ইয়াতে শিৱ পুৰাণ পঢ়াৰ পিছত তেখেতসকলে কৰে বোলে এইটো অসমতে এই ভীমাশংকৰ আছে বুলি তেখেতসকলে প্ৰচাৰ লাহে লাহে কৰাৰ পিছতহে গোটেই ভাৰতবৰ্ষৰ যিমান তীৰ্থস্থান আছে লাহে লাহে এইবিলাক প্ৰচাৰ কৰি লাহেকৈ এই কামৰূপেশ্বৰ তাতে যি আছে আপোনাৰ এই ভীমাশংকৰ এই বুলি প্ৰমাণ কৰি তেতিয়াৰ পৰাহে আমি ভীমাশংকৰ বুলি জানো। নহ'লে আগতে আমি পঞ্চধাৰা শিৱধাম বুলি আমি পূজা পাতল কৰিছিলোঁ। বিশেষত্ব মানে বিভিন্ন একাংশই
কোৱা মতে যে ভীমাশংকৰ আচলতে ভীমাসুৰ নামৰ এজন অসুৰক বধ কৰাৰ পাছত শিৱ বাবাৰ ইয়াত স্থাপিত কৰা হৈছে সেই বিষয়ে আপুনি সেই কাহিনীটোৰ আচলতে মাহাত্ম্য কি বা সেই কাহিনীটোৰ বিষয়ে আপোনালোকৰ পৰা অলপ জানিব বিচাৰিম এইটো বিষয় তাৰমানে আপোনাৰ আমাৰ কামৰূপেশ্বৰৰ ৰজাই খুব শিৱভক্ত আছিল শিৱভক্ত থকা তেখেতে তাৰমানে এই ইয়াতে ডাকিনী পাহাৰত এই ভীমাসুৰ তাৰমানে দেউতাকক তাৰমানে ৰামৰ ৰাক্ষস আছিলতো তেখেতক ৰামে বধ কৰিলে সেই ৰামৰ এই প্ৰতিশোধ লোৱাৰ কাৰণে তেখেতক এই বিষ্ণুৰ পৰা তাৰমানে বিষ্ণু নহয় আপোনাৰ ব্ৰহ্মাৰ পৰা তাৰমানে তেখেতে বৰ বিচাৰিলে বৰ বিচাৰাৰ সময়ত তেখেতে বৰ পোৱাৰ পিছত তেখেতে গোটেই আমাৰ কামৰূপৰ যিখিনি ৰজা কামৰূপেশ্বৰৰ ৰজা আছিল তেখেতক তাৰমানে বধ কৰাৰ কাৰণে তেখেতে বিচাৰিলে তেতিয়া তেখেতে খুব শিৱভক্ত আছিল কামৰূপেশ্বৰৰ ৰজাই তেখেতক এই ইয়াত কাৰাগাৰত থকা বুলি কয় এই কাৰাগাৰত তেখেতক বন্দী কৰি ৰাখে তেওঁ পাৰ্থিৱ শিৱলিংগ বনাই তেখেতে পূজা কৰিছিল তেখেতে ভীমাসুৰে কৈছিল বোলে মোক পূজা কৰিব লাগে না আপুনি শিৱক পূজা কৰিব লাগে মই শিৱক পূজা কৰিছোঁ মই শিৱকে পূজা কৰিম আপোনাক পূজা কৰিব নোৱাৰোঁ তেতিয়াই তেখেতৰ লগত যুদ্ধ হয় বাবা শংকৰৰ লগত যুদ্ধ হয় যেতিয়া এইবিলাক হ'ল তেতিয়া তেখেতে উগ্ৰ হৈ থকাৰ কাৰণে খুব দেৱ দেৱীবিলাকে তেখেতক সান্তনা দিবৰ কাৰণে ব্ৰহ্মা বিষ্ণু মহেশ্বৰসকলে সান্তনা দিবৰ কাৰণে এই স্থানতে তেখেতক সান্তনা দিয়াৰ কাৰণে তেখেতে আৰু এইখিনি সান্তনা দিয়াৰ কাৰণে কৰি তেখেতক আমাৰ যে গোটেই বিশ্বত যেন এই হেৰিটো থাকে সেই বুলি তেখেতক ঠাণ্ডা কৰি তেখেতক হেৰি কৰিলে বস্তুটো আৰু ভীমাশংকৰ যি জ্যোতিৰ্লিংগ সেই জ্যোতিৰ্লিংগত দেৱে কোৱা মতে ভীমাসুৰ নামৰ এজন অসুৰক শিৱ দেৱতাই বধ কৰাৰ পাছতেই এই জ্যোতিৰ্লিংগ ইয়াত স্থাপিত হোৱা বুলি কোৱা হয় আপোনালোকক শাওণ মাহৰ আজি প্ৰথমটো সোমবাৰত আমি ভীমাশংকৰ জ্যোতিৰ্লিংগলৈকে লৈ আহিছোঁ আপোনালোকে দেখা পাইছে খুব সুন্দৰ পৰিৱেশ এটা বিৰাজ কৰা দেখা পাইছে আপোনালোকে এনেকুৱা পৰিৱেশ আপোনালোকক দেখাই গৈ থাকিম চাই থাকিব দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত